তিনিচুকীয়া মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত গণতন্ত্ৰ দিৱস উপলক্ষে ক্ৰীড়া সমাৰোহ। নগাঁও জিলাৰ ৰূপৈঘাট সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত 4 দিনীয়াকৈ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি 26 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈকে তিনিচুকীয়াত এক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো উলহ মালহেৰে এটা ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিছে। তিনিচুকীয়া মিলনজ্যোতি যুৱক সংঘৰ 2013 চনত স্থাপিত হৈছিল। গ্ৰাম্য অঞ্চলত লুকাই থকা প্ৰতিভাবোৰক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে এই ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিছে। লগতে এখন সুস্থ সমাজ ড্ৰাগছমুক্ত গঢ়ি তুলিব পৰাৰ লগতে আমাৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে তাৰে প্ৰধান উদ্দেশ্য। খেলৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন, স্থানীয় সমাজসেৱক তথা GRS ৰফিকুল ইছলামৰ লগত সংগ দিয়ে শিক্ষাবিদ আবু হানিফ। এই ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান অহা 29 জানুৱাৰীত অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা কংগ্ৰেছৰ নেতৃবৰ্গ আৰু জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ উপস্থিত থাকিব। নমস্কাৰ। আজি তিনিচুকীয়া যুৱক সংঘৰ সৌজন্যত ৭৭তম গণৰাজ্য দিৱস উপলক্ষে যি 4 দিনীয়া কাৰ্যসূচী লৈ আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। তাত মই অতিথি হিচাপে উপস্থিত থাকিব পাৰি নিজে নিজকে ধন্যবাদ জনাইছোঁ। সেইটো হয় দাদা, সেইটো হয় লগতে আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছে মিলনজ্যোতি সংঘই, এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰত্যেক বছৰে এই গণতন্ত্ৰ ৰাজ্য দিৱসৰ দিনাখনৰ পৰা এটা অনুষ্ঠান অনুষ্ঠিত কৰে, এটা সন্মান জনোৱা হয়। লগতে কি এটা সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে, কি ক'ব? নিশ্চয়কৈ সুদীৰ্ঘ 2013 চনৰ পৰাই এই তিনিচুকীয়া যুৱক সংঘৰ সৌজন্যত গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন ধৰণৰ খেল ধেমালি আদি উদযাপন কৰি অহা হৈছে। সেই হিচাপে মই এই তিনিচুকীয়া যুৱক সংঘৰ সকলো কৰ্মকৰ্তা সদস্যসকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে অনাগত দিনতো যাতে তেখেতসকলৰ মানে বিভিন্ন ধৰণৰ কষ্টৰ বিনিময়ত এই ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে, তাৰ বাবে মই আশা ৰাখিছোঁ। ধন্যবাদ।